ট্ৰেক্টৰলৈ ৰাজপথত অন্নদাতা কোনোপধ্যে মানি নলয় কৃষি আইন নিজৰ স্থিতিত অটল প্ৰতিবাদকাৰী কৃষক দিল্লীৰ সীমান্তত অব্যাহত আছে কৃষকৰ প্ৰতিবাদ বিগত ৪৩টা দিন ধৰি দিল্লীৰ সিংঘু সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে বৃহস্পতিবাৰে প্ৰায় ৪০টা কৃষক সংগঠনে উলিয়ালে বৃহৎ ট্ৰেক্টৰ মাৰ্চ দিল্লীৰ সীমান্তৱৰ্তী এলেকাবোৰত বৃহৎ ট্ৰেক্টৰ ৰেলী উলিয়ালে কৃষক সংগঠনসমূহে কেন্দ্ৰৰ ৩ কৃষি আইন বাতিলৰ দাবীৰে ৰাজপথত ট্ৰেক্টৰ লৈ শক্তি প্ৰদৰ্শন কৃষকৰ দিল্লী হাৰিয়ানা সীমাৰ লগতে উত্তৰ প্ৰদেশ সীমান্ততো ট্ৰেক্টৰ ৰেলী উলিয়ালে প্ৰতিবাদকাৰী কৃষকে সিংঘু টিকৰি গাজীপুৰ আৰু শাহজাহপুৰৰ পৰা আৰম্ভ হয় এই ৰেলী কুন্দিল গাজিয়াবাদ পালৱল এক্সপ্ৰেছৱেত ট্ৰেক্টৰ মাৰ্চত অংশ ল'লে সহস্ৰাধিক কৃষকে কেএমপি হাইৱে আৰু পেৰিফেৰেল এক্সপ্ৰেছৱেটো দেখিবলৈ পোৱা গ'ল ট্ৰেক্টৰ ৰেলী পুৱা 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈ ট্ৰেক্টৰ ৰেলী উলিয়ালে প্ৰতিবাদকাৰীসকলে কৃষকৰ ট্ৰেক্টৰ মাৰ্চৰ বাবে কেইবাটাও ৰাস্তাত সৃষ্টি হ'ল যান-জঁট উল্লেখ্য 8 জানুৱাৰীত অষ্টমলানি আলোচনাত বহিব কেন্দ্ৰ আৰু কৃষক এই আলোচনাত চৰকাৰে কৃষকৰ কথা নুশুনিলে এই ৰেলীতকৈ বৃহৎ ৰেলী গণৰাজ্য দিৱসত উলিওৱা হ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী কৃষকসকলে নেশ্যনেল ডেস্ক ঈশান নিউজ